যিটো ফল আমি জানো অসমৰ নহয়, ই মেক্সিকোৰ পৰা অসমলৈ আহে। আজিকালি ইম্পৰ্টেড ফ্ৰুইটছ হয়, এভেইলেবল আজিকালি সকলোতে পায়, আপোনালোকে সকলোৱে খাইছে চাগে। ইয়াক বিভিন্ন প্ৰক্ৰিয়াৰে খাব পাৰি, চেণ্ডউইচ বনাই খাব পাৰি, স্মুথি কৰি খাব পাৰি, বিভিন্ন প্ৰক্ৰিয়াৰে খাব পাৰি। আজি মই ভাবিছোঁ গৰমো বহুত আৰু স্মুথি কৰি পেলাই খাম, আৰু লগতে আপোনালোকে সকলোৱে খাইছে নিশ্চয়, তথাপিও মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেনেকৈ মানে স্মুথি বনাব পাৰি, এটা সুন্দৰ ডিজাৰ্ট আইটেম আমি কেনেকৈ খাব পাৰোঁ। আৰু ইয়াক বনোৱাটো একো জটিল নহয়। ইয়াৰ কাৰণে কিছুমান শুকান ফল মূল লাগিব। মই আমাৰ ঘৰতে থকা কিছুমান কাজু বাদাম লৈছোঁ, খিচমিচ কেইটামান লৈছোঁ, আৰু শুকান আমি খেজুৰি কেইটামান লৈছোঁ। আৰু যদি ঘৰত থাকে তেতিয়াহ'লে ৱালনাট ল'ব পাৰি, কাঠবাদাম, যিকোনো শুকান ফ্ৰুইটছ ল'ব পাৰে আপোনালোকে। আৰু গাখীৰ লাগিব, আৰু লগতে মৌ ব্যৱহাৰ কৰিব পাৰি। আৰু যিহেতু আমি চেনি খুব কম খাওঁ, গতিকে চেনিৰ পৰিৱৰ্তে আমি মৌ লৈছোঁ। আপোনালোকে যদি মৌ নাথাকে তেতিয়াহ'লে আপোনালোকে চেনিও ল'ব পাৰিব। এতিয়া আহকচোন চাওঁ আমি কেনেকৈ এভাকাডোৰ পৰা আমি সুন্দৰ খাব পৰা স্মুথি তৈয়াৰ কৰিব পাৰোঁ। আহক, প্ৰথমতে আমি কাটিবলৈ যত্ন কৰি চাওঁ কেনেকুৱা ধৰণৰ ফ্ৰুইটছটো। ইয়াৰ ভিতৰত এটা টান গুটি থাকে, এই কাটোতে অকণমান সাৱধান হ'ব লাগিব। সুন্দৰকৈ কটাৰীৰে কাটি ল'ব। কাটি লোৱাৰ পিছত ই সম্পূৰ্ণ ধুনীয়াকৈ দুফাল হৈ যাব। ঠিক সুন্দৰকৈ এনেকৈ দুফাল হৈ যাব। দুফাল হোৱাৰ পিছত আপোনালোকে দেখিব ভিতৰত এটা খুব টান গুটি এটা আছে। গুটিটো আমি আঁতৰাই দিব লাগিব। গুটিটো পৃথক কৰি দিলোঁ, আৰু তাৰপিছতে এই যিটো ক'লা বাকলি আছে, এই ক'লা বাকলিটো আমি আঁতৰাই দিম। সুন্দৰকৈ এৰাই গুচি আহিব ক'লা বাকলিটো। এয়া দেখিছে সুন্দৰকৈ ওলাই আহিছে। এইখিনি আপুনি থৈ ল'লে, এইটো আমি পেলাই দিব লাগিব। ইয়াৰ মগহাল অংশটো আমি ৰাখি দিম। ইয়াৰ ক'লা বাকলিটো আমি আঁতৰাই পেলাই দিছোঁ। এতিয়া গোটেই বস্তুখিনি আমি মিক্সি এটাত লৈ ল'ম। মিক্সিত লৈ ল'লোঁ, অকণমান সৰু সৰু টুকুৰা কৰি পেলাই মিক্সিত দি দিলোঁ। এইটো একেবাৰে ধুনীয়া বাটাৰৰ নিচিনা। আৰু ইয়াৰ লগতে মই ইতিমধ্যে গুটিকেইটা উলিয়াই থৈছোঁ। এই শুকান খেজুৰিকেইটা দি দিছোঁ। শুকান খেজুৰিকেইটা দিয়াৰ পিছতে আমি গোটাই লোৱা আমি কাজুকেইটা আমি দি দিম। কাজুকেইটা আমি দি দিম, লগতে খিচমিচকেইটাও আমি দি দিলোঁ। খিচমিচকেইটা দি দিলোঁ। মৌ আমি অকণমান জোখৰ মৌ অকণমান লৈ আহিছোঁ, এইকণ জোখৰ হ'ব। একদম পিছল হৈ যায় হাতটো। এই মৌখিনি গোটেইখিনি লাগিব নিশ্চয়। মই মৌখিনি ইয়াত দি দিলোঁ। তাৰপিছতে এইখিনি পেষ্টটো বনাবৰ কাৰণে আমি প্ৰথমতে কম পৰিমাণে গাখীৰ দিম। তাৰপিছত আমি যেনেকুৱা থিকনেছত আমি খাব বিচাৰোঁ তেনেকুৱা থিকনেছত আমি গাখীৰ দি পেলাই ফ্ৰিজত অকণমান ঠাণ্ডা কৰি পেলাই আমি খাম। এতিয়া মিক্সিটোত মই গোটেই বস্তুখিনি ভৰাই লৈছোঁ। ভৰাই লোৱাৰ পিছতে আমি এতিয়া মিক্সিত ইয়াত মাৰি দিম। মাৰি দিয়াৰ পিছত আমি ফ্ৰিজত থৈ পেলাই পৰিৱেশন কৰিম। এতিয়া আমি গোটেই বস্তুখিনি মিক্সিত অকণমান সময়ৰ কাৰণে মাৰিম। ইতিমধ্যে আমাৰ খুব সুন্দৰভাৱে পেষ্টটো তৈয়াৰ হৈ গৈছে। এতিয়া ইয়াত মই আৰু অলপ গাখীৰ দি দিম। গাখীৰটো দিয়াৰ পিছত অকণমান এতিয়া অলপ সৰহীয়াকৈ গাখীৰ দি মাৰি ল'ম। বেছি ডাঠ হৈ আছে। প্ৰায় 1 লিটাৰ গাখীৰ লাগে এটা এভাকাডো, প্ৰায় 250 গ্ৰামৰ এভাকাডো এটা মাৰিবৰ কাৰণে। আমাৰ স্মুথি তৈয়াৰ হৈ গৈছে। এতিয়া চাওক, সৰহ পৰিমাণে গাখীৰ দি লৈছোঁ। মই গিলাচত ঢালিব বিচাৰিছোঁ। এতিয়া খুব ধুনীয়া থিকনেছৰ হৈছে। এইখিনি আমি ফ্ৰিজত থৈ দিম। অকণমান সময় ফ্ৰিজত থোৱাৰ পিছতে পৰিৱেশন কৰিবলৈ ভাল হ'ব, কাৰণ আজি যথেষ্ট গৰম আৰু ঠাণ্ডা হ'লে খাই ভাল লাগিব। আহক আমি এইটো ফ্ৰিজত থৈ দিওঁ।
খোৱাৰ ঠিক আধা ঘণ্টামানৰ পিছত আমি পৰিৱেশন কৰিম মই ফ্ৰিজৰ পৰা উলিয়ালো এতিয়া ল'ৰাটো আহি পাইছে তাক খাবলৈ দিওঁচোন কেনেকুৱা পাই সি খাই পেলাই চাওঁ কোৱাচোন কেনেকুৱা হৈছে বঢ়িয়া হৈছে ঠিক আছে মই খাই চাওঁচোন ন ইয়ামি বঢ়িয়া সঁচাকৈ কিন্তু জবাব নাই খুব সুন্দৰ স্মুথি হয় আৰু ইয়াক আলহী আহিলে ডিজাৰ্ট হিচাপে আপোনালোকে দিব পাৰে আৰু মোৰ এতিয়া খাই এনেকুৱা লাগিছে যে মই গুৱাহাটীলৈ গ'লে যিকোনো উপায় এটা এবাকতো লয়ে আৰু এটা দুটা কিবা এটা আৰু ইয়াৰ দাম 700 টকা প্ৰতি কেজিত পৰে গতিকে আপোনালোকে আনি খাব আৰু এনেকুৱা ধৰণৰ কিবা কিবি বহুত সুইটছ আছে আজিকালি সকলোবোৰ খাবলৈ যত্ন কৰিব আৰু মই মাজে মাজে এনেকুৱা ধৰণৰ দুই এটা বস্তু বনাব জানো আপোনালোককো শিকাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে লাইক এটা দি দিব